তো অলপ দৰৱ খাই ল সদায় ৰঙালী যেতিয়া শেষ হয় তাৰ মাতটো ভাগি যায় জুবিন গাৰ্গে চিনাকি কৰাই দিলে বটল পাৰ্টনাৰ কিজনক যিকিজনৰ লগত জুবিন গাৰ্গে মদ খায় আৰু মঞ্চতে স্পষ্টভাৱে ক'লে যে এইকিজনে মদ খাই আহিছে আজি খালি মই খাই অহা নাই এইকিজনে মদ খাই আহিছে এইখন মঞ্চ হৈছে খানাপাৰাৰ ৰঙালী মঞ্চ হয় বিহুৰ আগে আগে ৰঙালী নামৰ এটা অনুষ্ঠান পতা হয় য'ত বিভিন্নজন শিল্পীক মাতি গীত পৰিৱেশন কৰা হয় গুৱাহাটীৰ খানাপাৰাস্থিত এই ৰঙালী অনুষ্ঠানত আৰু ইয়াতেই জুবিন গাৰ্গে কৈ দিলে যে সেই ক্লিপটো মই লগাই দিম কৈ দিলে যে এইকিজনে মদ খাই আহিছে আৰু আকাৰে ইংগিতে কৈ দিলে যে এইকিজনেই মোৰ বটল পাৰ্টনাৰ আগৰ এটা ভিডিঅ' ভাইৰেল হৈছিল জুবিন গাৰ্গে এই ৰঙালী অনুষ্ঠানত মদ খাই আহিছিল গীত পৰিৱেশন কৰিবলৈ আৰু তেওঁ গেটখন খুলিব নোৱাৰি গুৰ মাৰি দি গেটখনত তেওঁ গীত নাগাওঁ বুলি গুচি গ'ল এই কথাটো জুবিন গাৰ্গে অকপতে সিদিনা প্ৰকাশ কৰিছে মঞ্চত আৰু এতিয়া মদ খাই মাইক্ৰফোন এৰি দিব নিবিচৰা এই লগৰ কিজনক উদ্দেশ্যি এটা সময়ত জুবিন গাৰ্গে অতিষ্ঠ হৈ কৈ দিলে আৰু কি কৈ দিলে এই ক্লিপটো মই লগাই দিম আপোনালোকে শুনি ল'ব কিন্তু জুবিন গাৰ্গে কৈ দিলে যে এইকিজনে মদ খাই আহিছে আঙুলি টুৱাই টুৱাই কৈ দিলে এইকিজনে মদ খাই আহিছে কিন্তু মই আজি মদ নাই খোৱা কাৰণ আগদিনাখন জুবিন গাৰ্গ যথেষ্ট অপদস্থ হৈছে ছ'চিয়েল মিডিয়াত যথেষ্ট আলোচনা হৈছে অসমৰ তেওঁৰ অনুৰাগীসকলে দুখ পাইছে জুবিন গাৰ্গৰ এনে কৰ্মত কিন্তু আমিবোৰে বিশ্বাস কৰোঁ যে জুবিন গাৰ্গৰ যিখিনি লগৰ আছে সেইখিনিয়ে যদি মদাহী হয় জুবিন গাৰ্গক মদ খাবলৈ উচতনি লগৰখিনিয়ে দিব গতিকে লগৰখিনিয়ে যদি ভাল নহয় জুবিন গাৰ্গক ভাল কৰি ৰখাৰ ক্ষেত্ৰত যদি উদগনি নলয় তেনেহ'লে কোনে ল'ব এতিয়া জুবিন গাৰ্গে খোদ নিজেই কৈ দিছে যে এইকেইটাই মদ খাই আহিছে এয়া চাওক মই ক্লিপটো লগাই দিছোঁ You see all are drunk except me people say I get drunk but I'm not Neeraj is not yeah yeah but day before yesterday I was drunk I'm going to get drunk now he's drunk he talks drunk now matto bhagise drunk hona he's also drunk I don't mind জুবিন গাৰ্গে কৈছে এওঁবিলাক সকলো মদৰ নিচাসক্ত হৈ আছে আৰু মই আজি মদ খোৱা নাই যোৱাকালি মই মদ খাইছিলোঁ সেইটো কাৰণে এই প্ৰগ্ৰেমটো যে নহ'ল সেই কথাটো জুবিন গাৰ্গে কৈছে আৰু স্পষ্টভাৱত চিনাকি কৰাই দিছে এজন মদপী বুলি আপোনালোকে নাম নকলেও গম পাইছে এই ব্যক্তিকেইজন কোন কাৰণ চেহেৰাই কৈছে এইকেইজন ব্যক্তি কোন আৰু জুবিনৰ লগত খুব ঘনিষ্ঠ তেওঁবিলাক গতিকে জুবিন গাৰ্গে তেওঁবিলাকক কৈছে যে এওঁবিলাকৰ মাতটো ভাগি যায় এখেতৰ মাতটো ভাগি যায় ৰঙালী অনুষ্ঠানৰ শেষৰ ফাললৈ চিঞৰি মানে মদ খাই তেওঁ মাতলামি কৰি থাকে এনেকুৱা ধৰণৰ কথা কৈছে আৰু বাকী ইজনকো কৈছে যে এওঁ মদ খাই আহি এনেধৰণৰ কাম কৰে আৰু আজি মই মদ খোৱা নাই এনেধৰণে এই প্ৰগ্ৰেমটোত চিনাকি কৰাই দিলে তেখেতৰ যিখিনি বটল ফ্ৰেণ্ড অৰ্থাৎ মদপী সেই মদপী কিজনক ৰাজহুৱাভাৱে চিনাকি কৰাই দিলে ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছোঁ